নমস্কাৰ জনাইছো ছাত্ৰ ছাত্ৰীসকল আজি এটা নতুন চেপ্টাৰ চাম যাৰ নাম হৈছে হিৰণৰ সূত্ৰ কেই নম্বৰ অধ্যায় হ'ব এটো 12 নম্বৰ অধ্যায় হ'ব হিৰণৰ সূত্ৰত আমি দুটা অনুশীলনী পাম সহজ সহজ অংক একো নাই হিৰণৰ সূত্ৰৰ মেইনলি আমি ত্ৰিভুজৰ কালি উলিয়াব লাগিব এনেটো আমি ত্ৰিভুজৰ কালি জানো কি হাফ পূৰণ ভূমি পূৰণ উন্নতি কিন্তু হিৰণে এটা সূত্ৰ সাব্যস্ত কৰিছে যেটো সূত্ৰৰ মতে আমি ত্ৰিভুজৰ কালি উলিয়াব লাগিব ওদিকে তোমালোকে চাই লোৱা মই অলপ বেসিক বুলি তোমালোকক দি দিছো সোৱা প্ৰথমতেটো আমি চেপ্টাৰটো দেখাই দিছো এইটো চেপ্টাৰ চাম হিৰণৰ সূত্ৰ চাই লোৱা হিৰণৰ সূত্ৰ এইটো আমি অধ্যয়ন কৰিম ইয়াৰ বেসিক অলপ আছে মই বেসিকখিনি কৈ দিছো বাকি একো নাই বেসিক কথাখিনি হৈছে যে এটা ত্ৰিভুজ আছে ধৰি লোৱা এটা ত্ৰিভুজ ইয়াৰ তোমালোকে নাম দিব পাৰা A B C আৰু এডাল কি ত্ৰিভুজডালৰ এটা উন্নতি হয় কিছু যাৰ নাম AN গতিকে এই ত্ৰিভুজটোৰ কালি কি হ'ব গতিকে কালি যদি উলিয়াব যাম আমি AR of ABC সমান কি লিখিব পাৰিম হাফ ইনটু ভূমি ইনটু উন্নতি হয়নে হাফ এইটো হ'ব ভূমি কোনটো হ'ব ইয়াৰ ভূমি BC ভূমি উন্নতি কোনডাল হ'ব এই AN ডাল উন্নতি এইকেইটা ভ্যালু দিয়া থাকিব আমি এনসার কৰিব পাৰিম কিন্তু যদি তোমাৰ ত্ৰিভুজটোৰ উন্নতিডাল দিয়া নাথাকে তেতিয়া তুমি কি কৰিবা ধৰি ললো এই ত্ৰিভুজটোৰ এইটো বাহু যোগ দিয়া আছে 5 এইটো দিয়া আছে 6 এইটো দিয়া আছে 7 সেন্টিমিটার মিটার জি কোৱা সেন্টিমিটার হলো উন্নতি দিয়া না তোমাক দিছে এরিয়া অফ ABC কি হ'ব ABC ত্ৰিভুজৰ কালি কিমান হ'ব তুমি কি কৰিবা তুমি তো এইটো সূত্ৰ ইউজ কৰিব নোৱাৰা গতিকে তুমি কি কৰিব লাগিব হিৰণে যেটো সূত্ৰ উলিয়াইছিল হেতু কৰিব লাগিব তুমি এই সূত্ৰটো হৈছে s into s minus a whole s minus b whole s minus c whole এইটো সূত্ৰ root over s into s minus a whole into s minus b whole into s minus c এইটো হিৰণৰ সূত্ৰ এইটো মনত ৰাখিবা সকলো অংক ওলাই থাকিব কোনো সমস্যা নহয় হল এতিয়া মই চিনাকি কৰি দিছো ইয়াত s টো হৈছে তোমাৰ কি অৰ্ধ পৰিসীমা s মানে হৈছে অৰ্ধ পৰিসীমা আমাৰ ত্ৰিভুজৰ এটা পৰিসীমা থাকিব ধৰি লোৱা এইটো ত্ৰিভুজৰ পৰিসীমা 16 তাৰ অৰ্ধ পৰিসীমা হলে আমি কি কৰিম 2 ৰে হৰণ কৰিম 2 8 গুণ 16 অৰ্থাৎ s ৰ ভ্যালু কিমান পাম আমি 8 পাম এই হৈছে a b, c হল বাহুৰ দিশ পালা বুজি ABC কি ত্ৰিভুজটোৰ বাহুৰ দিশ এইখিনি আমাৰ চিনাকি বেলেগ একো নাই ইয়াত অংক কৰিলে গম পাবা আমি এইটোৰ উলিয়াব পাৰো আমি হয়নে এইটোৰ পৰিসীমা কিমান হ'ব 6 5 11 11 7 18 হ'ব আমি পৰিসীমা কিমান পালো 18 পালো হয়নে s কিমান হ'ব 18 ক যদি 2 ৰে হৰণ কৰো 9 পাই যাম s টো হয়নে অৰ্থাৎ অৰ্ধ পৰিসীমা 9 পালো এতিয়া সূত্ৰত পাতিম চোৱা যে s ৰুট ওভাৰ পাতি লয় সূত্ৰটো s into s minus a whole into s minus b whole into s minus c এটা ভ্যালু পাতা s ৰ ভ্যালু কিমান পাইছো আমি s ৰ ভ্যালু 9 পাইছো এটো কিমান হ'ব 9 হ'ব প্ৰথম a ৰ ভ্যালু কিমান আছে অৰ্থাৎ ab ডাল আমি কিমান ধৰিলো 5 ধৰিলো s ৰ ভ্যালু কিমান পাইছো 9 পাইছো 9 লিখিলো এই bc ডালক b বুলি ধৰিলো অৰ্থাৎ কি 6 লিখিলো আৰু ac ডালক কি লিখিলো 7 বুলি লিখিলো 7 এতিয়া কৰা এইখিনি 9 এটো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কি হ'ব 4 হ'ব এটো বিয়োগ কৰি দিয়া কি হ'ব 9 into এইটো 9 সৰি এইটো 9 এইটো লগতে হ'ব ন এইটো বিয়োগ কৰা কিমান হ'ব 3 হ'ব এইটো বিয়োগ কৰা কিমান হ'ব 2 হ'ব অৰ্থাৎ কি 9 4 37 into 6 অৰ্থাৎ কিমান 6 গুণ 37 6 গল 3
6 গুণ 37 6 হাতে গ'ল 3 6 গুণ 6 3 গুণ 18 19 20 21 216 হ'ব 216 হ'ব ৰবা তোমালোকে দেখা নাই ন 216 হ'ব 216 হ'লে আমি কি কৰিম এইটোৰ বৰ্গমূল উলিয়াব লাগিব তো 216 ৰ বৰ্গমূল কি হ'ব 216 এইটো কি হ'ব 14.69 হ'ব 14.69 হ'ব এনসার 14.69 কি হ'ব সেন্টিমিটার স্কয়ার এনেকে আমি হিরণৰ সূত্ৰ মতে কালি উলিয়াব পাৰো বুজি পাইছা এতিয়া অনুশীলনীবিলাক কৰি যাম অনুশীলনীবিলাক কৰিলে তোমালোকে গম পাই যাবা ঠিক আছে অনুশীলনী আমি 12.1 বুলি লিখিলো সোৱা আগত বিদ্যালয় আছে বুলি লিখা থকা যানবাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভুজ আকৃতিৰ অৰ্থাৎ কি গোটেইকিটা বাহুৰ দিশ একে সমবাহু অৰ্থাৎ এ গোটেইকিটা বাহুৰ দিশ এ হ'ব হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিওৱা যদি ইয়াৰ পৰিসীমা 180 সেন্টিমিটাৰ হয় পৰিসীমাটো তোমাক দিয়াই আছে সংকেত ফলকখনৰ কালি উলিয়াব লাগে আৰু সংকেত ফলকখন কেনেকুৱা সমবাহু ত্ৰিভুজ আকৃতিৰ যাৰ বাহুৰ দিশ এ সংকেত ফলকখনৰ কালি কিমান হ'ব এটো আমি উলিয়াব লাগিব কেনেকৈ কৰিম চাই যোৱা প্ৰথমতে আমি লিখিম ইয়াত লিখিম যে সলিউশন বুলি দিয়া প্ৰশ্ন নিলিখো বলে সময় যায় বহুত সলিউশনত আমি লিখিম কি লিখিম যে ত্রিভুজ আকৃতিৰ ফলকখনৰ বাহু দৈৰ্ঘ্য কিমান a পৰিসীমা সমান 180 সেন্টিমিটার হয়নে এতেকে s সমান কিমান হ'ব 180/2 সেন্টিমিটার অর্থাৎ কি অর্ধ পরিসীমা এইটো পরিসীমা এইটোৰ আধা কি হ'ব 2 এৰে হৰণ কৰিব লাগিব গতিকে 90 সেন্টিমিটার s ৰ ভ্যালু আমি 90 পালো হয়নে এতিয়া কৈছে কি ত্রিভুজ সমবাহু ত্রিভুজ আকাৰ ফলকখন হয়নে যাৰ এটা বাহুৰ দিশ a দিয়া আছে আমি গোটেইকিটা মানে গোটেইকিটা বাহু a হ'ব কিন্তু আমি বাহুৰ দিশটো উলিয়াব লাগিব তেতিয়া আমি কালি উলিয়াব পাৰিম গতিকে আমি কি কৰিম আকৌ সোৱা a plus a সমান কিমান 180 অৰ্থাৎ কি পৰিসীমা ত্ৰিভুজৰ পৰিসীমা কি বাহু তিনিটাৰ যোগফল গতিকে আমি বাহু তিনিটাৰ যোগফল যদি পৰিসীমাৰ সমান কৰো এটা সমীকৰণ বনিল এই সমীকৰণৰ পৰা আমি বাহুৰ দিশ উলিয়াব পাৰিম আৰু আমাক এটা বাহুৰ দিশ লাগে যেহেতু ত্ৰিভুজটো সমবাহু এটা বাহুৰ দিশ পালে আমি বাকিবিলাকো পাই যাম গতিকে a plus a কি হ'ব ঠাই যে হ'ব ইকুৱেল 180 এৰ ভ্যালুটো উলিওৱা কিমান হ'ল 60 এতেকে a সমান 60 সেন্টিমিটার লিখি দিয়া ধুনীয়াকৈ এতেকে কালি সমান কি হ'ব সূত্ৰটো পাতা s into s minus a whole into s minus b whole into s minus c হয়নে অৰ্ধ পৰিসীমা আছে 90 গতিকে s ৰ ঠাইত 90 পাতিম আমি 90 হ'ল s কিমান 90 minus a ৰ ভ্যালু কিমান 60 s ৰ ভ্যালু কিমান 90 b ৰ ভ্যালু কিমান 60 কাৰণ কিয় ত্ৰিভুজটো সমবাহু ত্ৰিভুজ s ৰ ভ্যালু কিমান 90 c ৰ ভ্যালু কিমান 60 হল এতিয়া কৰা এখিনি কৰি যোৱা 90 into 90 পৰা 60 গলে 30 থাকে into এবিলাক তো একো নাই মানে কি পুৰণ এবিলাক জানাই into 90 minus 60 কিমান 30 into 90 minus 60 কিমান 30 হল হলনে না হল এতিয়া আমি কি কৰিম এই 90 টোক আমি 3 into 30 বুলি লিখিম কাৰণ 3 গুণ 9 3 3 গুণ 9 90 পাম আৰু বাকিখিনি 30 লিখিম হল এনেকে লিখিলো তাৰ মানে আমি কি ক'ব পাৰিম তোমালোকে দেখা নাই চাই লো এই 90 টো 3 into 30 লিখিছো 3 into 30 লিখিলে আমি 90 পাম আৰু 1 2 3 এই তিনিটা 30 কাষত লিখিছো আমি অৰ্থাৎ কি হ'ব যে
এটা 30 এটা 30 দুটা 30 অৰ্থাৎ কি 30 স্কয়াৰ অৰ্থাৎ 30 * 30 কিমান হ'ব 900 এই 900 তো ক'ত থাকিব তোমাৰ ৰুটডালৰ ভিতৰত থাকিব ৰুটডালৰ ভিতৰত 900 থাকিলে আমি যদি ৰুটৰ বাহিৰত লিখো অৰ্থাৎ কি বৰ্গমূল লিখো 900 ৰ বৰ্গমূল কিমান হ'ব 30 হ'ল এটা পালো আৰু এই দুটাৰো 900 হ'ব ৰুটডালৰ ভিতৰত আছে যদি ৰুটডাল বাহিৰত আমি ৰুটডাল ভাঙি লিখো অৰ্থাৎ ৰুটডালৰ বাহিৰত লিখো তেতিয়া কি হ'ব 30 হ'ব কাৰণ 30 * 30 900 ঠিক আছে এই দুটাৰ পৰা এটা 30 * 30 ইনটু ইয়াত কি থাকিব √3 কাৰণ 3 টো বৰ্গমূল নহয় √3 টো বৰ্গমূল আমি নাপাও ন কিবা পইণ্টত ওলাব পইণ্টত আমি নিলিখো এনেকৈ লিখিম গতিকে এইটো কি হ'ব 30 * 30 কিমান হ'ব 900 √3 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ কি 900 টা √3 পূৰণ হৈ আছে 900 √3 মানে কি 900 টা √3 পূৰণ এনসাৰ কিমান পালো 900 * √3 সেন্টিমিটাৰ স্কয়াৰ এটো কালিটো পাই গেল তোমালোকে চাই লোৱা ধুনীয়াকৈ সহজ কোৱেশ্চন এই 2 নম্বৰটো কৰিম ৰৈ গৈছে মোৰ এই সংকেত ফলকখনৰ কালি উলিয়াব লাগিব য'ত আমি পৰিসীমাটো 180 বুলি ধৰিব নোৱাৰো এইটো মোৰ ৰৈ গৈছে এইটো তোমালোকে আৰম্ভণিতে কৰি লবা মই দি দিও তোমালোকক কেনেকৈ কৰিব লাগে চোৱাচোন এইখিনি লিখিলা ত্ৰিভুজাকৃতিৰ ফলকখনৰ বাহু দৈৰ্ঘ্য a এইখিনি লিখাৰ পিছতে তোমালোকে লিখিবা সংকেত ফলকখনৰ কি লিখিবা সংকেত ফলকখনৰ পৰিসীমা লিখিবা পৰিসীমা সমান যেহেতু সমবাহু ত্ৰিভুজ পৰিসীমা কি হ'ব ঠাই j + ঠাই j + ঠাই j সমান কি হ'ব a + a + a কি হ'ব ঠাই j হ'ব পৰিসীমা কি বাহুকেইটাৰ যোগফল এতেকে a সমান কি হ'ব ঠাই j / 2 এতেকে সংকেত ফলকখনৰ কালি তোমালোকে লিখি দিয়া ইয়াতে s * s - a s - b to s - c s ৰ কিমান পাইছো আমি ঠাই j / 2 গতিকে ইয়াত কি হ'ব ঠাই j / 2 হ'ব হয়নে s কিমান পাইছো আমি ঠাই j / 2 মাইনাস a ৰ ভ্যালু কিমান পাইছো a to a পাইছো আৰু কিমান হ'ব ঠাই j / 2 b ৰ ঠাইত কি হ'ব a হ'ব কাৰণ সমবাহু ত্ৰিভুজ বাহুৰ জোখ একে ঠাই j / 2 মাইনাস সৰি এইটো a হ'ব দে এইটো a হ'ব হল এতিয়া এইখিনি তোমালোকে কি কৰিবা এইখিনি সমাধান কৰা ওপৰত কি থাকিব ঠাই j / 2 থাকিব এইখিনি আমি লসাগু উলিয়ালে কি হ'ব ইনটু তলত 2 থাকিব 2 * 1 ঠাই j - 1 * ঠাই j - 2j কি হ'ব a / 2 হ'ব ইনটু সেম a / 2 ইনটু a / 2 a / 2 এতিয়া চোৱা এইখিনি আমি তলে তলে পূৰণ কৰিম চোৱা 2 * 2 = 4 4 * 2 = 8 2 * 16 আৰু কিমান হ'ব 4 28 লিখিলো a1 a এটা দুটা তিনটা চাৰিটা অৰ্থাৎ কি হ'ব a to the power 4 হ'ব হল কিহত আছে গোটেইখিনি ৰুটৰ ভিতৰত আছে যদি ৰুটৰ আমি বাহিৰত লিখো আমি কি লিখিব পাৰিম 16 ৰ বৰ্গমূল হৈছে কিমান 4 হয়নে a to the power 4 ৰ বৰ্গমূল কিমান হৈছে a to the power 2 হয়নে ৰুটৰ ভিতৰত কি থাকিব 3 থাকিব 3 টো বৰ্গমূল উলিয়াব নোৱাৰো গতিকে আমি কি লিখিম a square by 4 √3 এইটো আমাৰ এনসাৰ কেতিয়াবা অলপ গণ্ডগোল হৈ যায় তোমালোকে ধৰি নাথাকিবা এইবিলাক প্ৰথমতে মই কৈ দিছো এনেকৈ লিখিবা ত্ৰিভুজাকৃতিৰ ফলকখনৰ বাহুৰ দৈৰ্ঘ্য a তাৰপিছত লিখিবা সংকেত ফলকখনৰ পৰিসীমা লিখিবা a ঠাই j এতেকে a সমান এইটো লিখিবা লিখি সংকেত ফলকখনৰ কালি এইটো উলিয়াবা তাৰ পিছত লিখিবা যদি বুলি লিখিবা ইয়াতে যদি তাৰ পিছৰ স্টেপত যদি পৰিসীমা সমান 180 হয় তাৰপৰ s লিখিবা লিখি এইখিনি উলিয়াই দিবা অংক কমপ্লিট তোমালোকৰ হৈ গল এতিয়া দুইটো কৰিম 2 নম্বৰটো চোৱা কৈছে যে এখন উৰণীয়া হেতুৰ ত্ৰিভুজাকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে হয়নে তাৰ মানে কি এখন ফ্লাইওভাৰ আছে এই এখন ফ্লাইওভাৰ ইয়াৰ এইবিলাক বেৰ সাইডৰ বেৰ তোমালোকে ফ্লাইওভাৰ দেখিছা এই বেৰ বিলাক তোমাৰ ত্ৰিভুজাকৃতিৰ এইখনো ত্ৰিভুজাকৃতিৰ আৰু ইয়াৰ বাহুৰ দৈৰ্ঘ্য বিলাক দিয়া আছে এইটো 120 এইটো 22 এইটো 122 হয়নে তাৰপিছত কৈছে যে বিজ্ঞাপনৰ
বিজ্ঞাপনৰ পৰা প্ৰতি বছৰে উপাৰ্জন হয় প্ৰতি বৰ্গমিটাৰত 52,000 টকা প্ৰতি বৰ্গমিটাৰ শব্দটো অহাৰ লগে লগে তোমালোকে ভাবিব লাগিব যে ত্ৰিভুজৰ কালিৰ কথা নিশ্চয় আহিব ইয়াত যে প্ৰতি বৰ্গমিটাৰত বছৰে অৰ্থাৎ এক বছৰত উপাৰ্জন হয় কিমান 5,000 টকা এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়াত ল'লে ধৰা এইখন বেৰ 3 মাহৰ বাবে কোম্পানী এটাই ভাড়াত লৈছে এডভাৰটাইজিঙৰ কাৰণে কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিছিল অৰ্থাৎ কোম্পানীটোৱে কিমান ভাড়া দিব যদি 1 বৰ্গমিটাৰত 5,000 টকা হয় অৰ্থাৎ কি প্ৰতি বছৰে 1 বৰ্গমিটাৰত 5,000 টকা কোম্পানীয়ে বেৰ 3 মাহৰ বাবে ভাড়াত ল'লে এই বেৰ এখন 3 মাহৰ বাবে ভাড়াত লৈছে কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিব এইটো আমি উলিয়াব লাগিব গতিকে প্ৰথমতে আমি এই ত্ৰিভুজটোৰ কালি উলিয়াম হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি এতিয়া কেনেকৈ কৰিম চোৱা আমি ইয়াতে লিখিম যে এইটো 2 নম্বৰ সলিউশন দিয়াত লিখা যে লেট বা ধৰা হ'ল যি লিখা এ সমান কিমান ধৰিম আমি 122 মিটাৰ অৰ্থাৎ কি যিকেইটা ত্ৰিভুজটোৰ বাহুৰ দিক দিয়া আছে সেইকেইটা ধৰিম আমি হয়নে বি সমান কিমান হ'ব বি সমান ধৰিম আমি 22 মিটাৰ সি সমান কিমান ধৰিম 120 মিটাৰ হ'ল এতিয়া আমি কি কৰিম এতেকে ত্ৰিভুজাকাৰ বেৰৰ পৰিসীমা লিখি দিয়া এতেকে ত্ৰিভুজাকাৰ বেৰৰ পৰিসীমা উলিয়াই লোৱা a যোগ b যোগ c কিমান হ'ব 122 যোগ 22 যোগ 120 ব্ৰেকেটত মিটাৰ অৰ্থাৎ একেলগে মিটাৰটো পৰিব 100 200 22 কিমান হ'ব 20 যদি 40 হয় 22 44 হ'ব 244 আৰু 20 অৰ্থাৎ কিমান 264 এতেকে অৰ্ধ পৰিসীমা s সমান কিমান হ'ব এই 264 2 এৰে হৰণ 2 1 গুণ 2 2 3 গুণ 6 2 2 গুণ 4 আৰু কিমান হ'ব 132 মিটাৰ অৰ্ধ পৰিসীমা কিমান পালো 132 মিটাৰ এতেকে কি হ'ব বেৰৰ ক্ষেত্ৰফল বা কালি যি লিখা কি হ'ব অৰ্ধ পৰিসীমা পালো s ইনটু s minus a whole into s minus b whole into s minus c whole হয়নে s ৰ ভ্যালুটো দিয়া s কিমান পাইছো 132 অৰ্থাৎ 132 minus a কিমান আছিল 122 ব্ৰেকেট 132 s ৰ ঠাইত b কিমান আছিল 22 তোমালোকে চাই দেখা বহিত যি লিখিছা 132 s আছিল c কিমান আছিল 120 খিনি সলভ কৰা কিমান হ'ব 132 ইনটু 132 ৰ পৰা 22 গলে 2 গলে 0 3 2 গলে 1 10 থাকিব ইনটু 132 ৰ পৰা 22 গলে কিমান থাকিব 110 থাকিব 2 গলে 0 3 2 গলে 110 পুৰণ 132 ৰ পৰা 120 গলে কিমান থাকিব হেৰি থাকিব 12 থাকিব 12 থাকিব এতিয়া এইখিনি কি কৰিবা পূৰণ কৰিবা ন এইখিনি পূৰণ কৰিলে কি পাবা এইখিনি আমি পূৰণ কৰিম এটো কৰিলে বৰ্গমূল উলিয়াব নালাগে বা সহজ হ'ব আমি যদি ভাঙি লিখো 132 টক যদি আমি 11 পূৰণ 12 কৰো 132 পাম নে চোৱা তোমালোকে কৰি যাবা মই চাইছো মই পাইছো 11 পূৰণ 12 ইনটু 10 to 10 থাকিব 110 টক যদি আমি 11 পূৰণ 10 কৰো 11 দুগুণ 110 তোমালোকে জানা থাকিল নে 12 থাকিল এতিয়া আমি কি কৰিম চোৱা 11 দুটা 11 আছে অৰ্থাৎ 11 স্কয়াৰ যদি ৰুটৰ ভিতৰত 11 স্কয়াৰ থাকে আমি কি কৰিম ৰুটৰ বাহিৰত আনিলে 11 হ'ব ইনটু 12 দুটা আছে ৰুটৰ বাহিৰত আনিলে কি হ'ব এটা 12 আহিব 10 দুটা আছে ৰুটৰ বাহিৰত আনিলে এটা 10 হ'ব আৰু এই তিনিটা পূৰণ কৰিলে আমি কি পাম 1320 মিটাৰ স্কয়াৰ পাম হৈ গ'ল 1320 মিটাৰ স্কয়াৰ তোমালোকে পূৰণ কৰি চাবা হ'ল এতিয়া আমি কি লিখিম এতেকে 1 মিটাৰ স্কয়াৰত বছৰি আয় হয় কিমান টকা 5000 টকা
প্ৰশ্ন দিয়া আছে যে প্ৰতি বৰ্গ মিটাৰত বছৰি আয় কিমান হয় 5000 টকা গতিকে 1 বৰ্গ মিটাৰত 1 মিটাৰ স্কয়াৰ মানে কি বৰ্গ মিটাৰ 1 মিটাৰ স্কয়াৰত বছৰি আয় হয় 5000 টকা এতে কি 1320 মিটাৰ স্কয়াৰত কিমান হ'ব 1320 মিটাৰ স্কয়াৰত বছৰি আয় হয় 5000 ইনটু 1320 এখিনি পূৰণ কৰিলে আমি পাম 66 তিনিটা শূন্য আৰু দুটা শূন্য এইখিনি পাম টকা টকা তোমালোকৰ পৰীক্ষাত আৰু এনেকৈ লিখি নিদিবা এইবিলাক লিখিবা আৰু পূৰণ মই কৰি নাথাকো ইয়াত মই কেলকুলেটৰত কৰি দিওঁ ইয়াত কৰিলে দীঘল হৈছে বহুত এইখিনি কিমান পালো আমি 1320 মিটাৰ স্কয়াৰত বছৰি ইমান টকা হয় হা তাৰপিছত কৈছে যে 3 মাহৰ কাৰণে কোম্পানী এটা ভাড়াত ল'ব গতিকে আমি কি কৰিম ইয়াতে কে 3 মাহত আয় হ'ব 3 মাহত আয় কিমান হ'ব উলিয়াব লাগিব টকা আছে ইমানখিনি ইনটু এটা সহ 12 মাহত এক বছৰত কিমান মাহ 12 মাহ হয়নে গতিকে আমি কি কৰিম 12 ভাগৰ 3 লিখিম কাৰণ 3 মাহৰ উলিয়াব লাগিব হয়নে তাৰ পৰা তুমি কি কৰা 3 ৰে 12 কাটি দিয়া কেবা যাব 4 বাজে ওপৰত 1 থাকিব অৰ্থাৎ তলত 4 ওপৰত 6 তিনিটা 4টা 5টা হয়নে এতিয়া এইখিনি যদি হৰণ কৰো আমি आंसर কি পাম 16 কমা অৰ্থাৎ কিমান পালো 50000 16,50,000 টকা দেখিলা কেনেকৈ উলিয়াইছো একেবাৰে সহজ কৰি দিছো ন কোৱেশ্চনটো একেবাৰে সহজ হৈ গ'ল একো নাই এইটো অলপ ট্ৰিকটো মন থাকিলে হৈ গ'ল অতি প্ৰতি বৰ্গ মিটাৰ থাকিলে তোমালোকে কালি উলিয়াব লাগিবই যে 1 বৰ্গ মিটাৰত বছৰি 5000 টকা কালি কিমান ওলাইছে 1320 মিটাৰ স্কয়াৰ অৰ্থাৎ ত্ৰিভুজটো 1320 মিটাৰ স্কয়াৰ কালি হ'ব ইমান কালিত বছৰি আয় কিমান হ'ব ইমান বৰ্গ মিটাৰত বছৰি আয় কিমান হ'ব এইটো পূৰণ এইটো তাৰ পিছত 3 মাহত আয় কিমান হ'ব এইটো টকা পূৰণ 3 ভাগৰ 12 অৰ্থাৎ কি 1 বছৰত 12 মাহ ওপৰত 3 আমি 3 মাহৰ উলিয়াম হেবাৰনে 12 ভাগৰ 3 লিখিছো এইবিলাক আগতে পাই আহিছা তোমালোকে 5 6 ত এনেকুৱা কৰিছা মিনিটৰ পৰা ঘন্টা উলিওৱা ইমান সেকেন্ডত কিমান ঘন্টা এইবিলাক অংক পাইছা তেনেকুৱা এইবিলাক অংকবিলাক হল এটা 3 নম্বৰটো কৰিম 3 নম্বৰটো খুব সহজ এখন উদ্যানত এখন চচৰা হেতু আছে এখন পাৰ্ক এখনত তোমাৰ কি আছে স্লাইড এখন আছে সৰু লৰা ছোৱালী বিলাক যে তোমাৰ উঠি চচৰি যায় যে বহিলে চচৰি যায় তললৈ ইয়াৰ দাঁতিৰ বেৰ এখনত উদ্যানখন হেউজ আৰু নিকা কৰি ৰাখা এইটো লিখা আছে এই বাৰ্তাটোৰ সৈতে ৰং বলাই ৰঙিন কৰি থোৱা আছে অৰ্থাৎ ৰং কৰাই আছে এইখিনি ঠাই আৰু ইয়াত লিখাই আছে বাৰ্তাটো যদি বেৰখনৰ দাঁতি কেইটা 15 11 6 মিটাৰ তেন্তে ৰঙিন কৰি ৰখা ঠাইখিনি কালি উলিওৱা অৰ্থাৎ এইটো 15 এইটো 6 এইটো 11 এই চিত্ৰটো চাই তোমালোকৰ কেনেকুৱা লাগিছে ত্ৰিভুজৰ নিচিনা লাগিছেনে লাগিছে গতিকে এইটো ত্ৰিভুজ আকৃতিৰ স্লাইডখনৰ বেৰখনত এইটো লিখা আছে যদি আমি এই ত্ৰিভুজটোৰ কালি উলিয়াও তেতিয়া আমি এই ৰং কৰি নিকা কৰি ৰখা ঠাইখিনিৰ কালিও পাই যাম অৰ্থাৎ কি হিৰনৰ সূত্ৰ অনুসৰি আমি এইটোৰ কালি উলিয়াব লাগিব ইয়াত আমি কৰিম এতিয়া চোৱা কেনেকৈ কৰিম আগৰটোৰ অংকবিলাকটো গোটেই সেমেই ন প্ৰচেছবিলাক অলপ বেলেগ এইটো 3 নম্বৰ সলিউশন দিয়া 3 নম্বৰ সলিউশন দি ইয়াত লিখিছো লেট মানে কি ধৰা হ'ল দাঁতি কেইটাৰ দিশ এই সমান কিমান হ'ব 15 মিটাৰ বি সমান কিমান হ'ব 11 মিটাৰ সি সমান কিমান হ'ব 6 মিটাৰ হলনে এতিয়া কি কৰিম আমি কালি উলিয়াম কাৰ কালি উলিয়াম আমি এই যিখিনি ৰং কৰা ঠাইৰ আছে এইখিনি কালি উলিয়াম হয়নে সেইখিনি কালি উলিয়াৰ আগত আমি পৰিসীমা উলিয়াব লাগিব হয়নে এতিয়া পৰিসীমা এতেকে পৰিসীমা সমান কি হ'ব 52 মিটাৰ যোগফল ত্ৰিভুজৰ পৰিসীমা গতিকে কি হ'ব a কিমান আছে 15 b কিমান আছে 11 c কিমান আছে 6 মিটাৰ 2 2 20 20 6 26 26 আছে 31 31 1 32 মিটাৰ এতেকে অৰ্ধ পৰিসীমা এবাৰ অৰ্ধ পৰিসীমা উলিয়াম অৰ্ধ পৰিসীমা a সমান 32 ক 2 ৰে হৰণ কৰা 2 1 গুণ 2 16 2 গুণ 32 16 মিটাৰ এতেকে কালি সমান কি হ'ব s into s minus 1
sorry s into s minus a s minus b into s minus c s কিমান পাইছো 16 পাইছো s কিমান আছে 16 আছে minus a এর ভ্যালু কিমান 15 s কিমান আছে 16 আছে b এর ভ্যালু কিমান আছে 11 আছে s কিমান আছে 16 আছে c এর ভ্যালু কিমান আছে 6 আছে পাতি দিয়া 16 লিখা 16 minus 15 কিমান 1 into 16 minus 11 কিমান 4 into 16 এর পরে 6 গেলে কিমান থাকে 6 থাকে হয়না এতিয়া আমি কি কৰিম 16 তো 4 into 4 বুলি ভাঙিম তে 16 তো যদি ভাঙিলে কি লিখিম 4 into 4 4 গুণ 16 এটো 1 থাকিব এই 4 তো ভাঙি লিখিম 2 into 2 into এটো কি পাম আমি 6 পাম 6 তো ভাঙি লিখিম 2 into 3 হলনে আচ্ছা এটো 16 6 গলে আমি কি পাম 10 পাম ভুল হৈ গল নয় কৰা তো 10 পাম এখিনি 16 তো 4 into 4 into 1 into 4 to 2 into 2 বা আমি 2 into 2 into 10 to কি হবো 2 into 5 হলনে এইখিনি আৰু 16 পৰা এই 16 পৰা 11 গলে আরে ইমান ভুল হৈছে 5 হ'ব লাগে 5 হ'ব এটো এবিলাক নহয় দে এটো 5 হ'ব 5 এটো 5 হ'ব 5 হলনে কিমান থাকিল 16 আছিল into 1 16 into 1 কিমান হ'ব এৰবা এক সেকেন্ড মই এইবিলাক গুটেখিনি কাটি দিছো হালকা লিখিছো সোয়া 16 আছে 16 এর পৰা 15 গলে কিমান থাকিব 1 থাকিব into 16 এর পৰা 11 গলে কিমান থাকিব 5 থাকিব into 16 এর পৰা 6 গলে কিমান থাকিব 10 থাকিব হল 16 into 1 কিমান 16 into 5 into 10 আমাৰ এইখিনি থাকিব হয়নে এতিয়া 16 তো হেৰি কৰা তোমালোকে 16 তো ভাঙা 4 into 4 হ'ব into 5 থাকিব 10 থাকিব কি হ'ব 2 into 5 10 হ'ব 4 4 পৰা এটা 4 ললো into 5 আৰু 5 ৰ পৰা এটা 5 ললো আৰু √2 তো ৰুটৰ ভিতৰত থাকিব অৰ্থাৎ কিমান 4 5 গুণ 20 1 2 √2 মিটাৰ স্কয়াৰ এতেকে ইয়াত লিখি দিয়া এতেকে ৰঙিন কৰি ৰখা ঠাইৰ কালি সমান 20 মিটাৰ স্কয়াৰ কমপ্লিট ইনশাআল্লাহ এই বস্তু কালি উলিয়াই দিলে হৈ গল বেলে একো নাই এনে হৈ গল आंसर কমপ্লিট ভিডিওটো শেয়ার কৰিবা ভাল পাইছে যদি লাইক কমেন্ট শেয়ার সাবস্ক্রাইব খিনি কৰি থবা যদি নতুন কি চাই আছা কোনোবাই ধন্যবাদ